বিটিআৰত কোনো মুখ্যমন্ত্ৰী নাহিছিলে ডিহিৰা নিকাচি হয়তো কোনো মুখ্যমন্ত্ৰীয়ে জীৱনত দেখাও নাছিলে মোৰ যদি ভুল হোৱা নাই কংগ্ৰেছৰ কোনো মুখ্যমন্ত্ৰী ইমান ভিতৰলৈকে নাহিছিলে আহিছিলে নেকি কোনবা আগতে মুখ্যমন্ত্ৰী ক'ত যায় কোকৰাঝাৰত যায় ৰাতিপুৱা মিটিং কৰি ভাত পানী খাই গধূলি ঘূৰি যায় মই যেতিয়া কৈছিলো যে বাক্সাত যাম তামুলপুৰ যাম তেতিয়া মোক বিটিআৰৰ মানুহখিনিয়ে কৈছিলে যে কিয় যাব লাগে দাদা আমিতো সব চাইয়ে আছো তেতিয়া মই কৈছিলো তোমালোকেও চাই আছা ময়ো চাওঁ তেতিয়াহে মোৰো চকুকেইটা ভাল লাগিব হয় না নহয় সেইকাৰণে মোক যতে মাতে মই ততে আহো এজন মুখ্যমন্ত্ৰীয়ে 5 বছৰত কিমানবাৰ বিটিআৰত আহিব পাৰে মই এইকেইদিনমান আগতে গন্তি কৰিছো মোৰ 200 বাৰ ক্ৰছ হৈ গৈছে 212তকৈ মই বেছি আহিছো বিটিআৰত কিহৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰয়োজন বিটিআৰত আছে কাৰণ ৰাইজে বিচাৰে যে আমি কেনেকে আছো মুখ্যমন্ত্ৰীজনে চাই যাওক আৰু কোকৰাঝাৰৰ লগত কথা পাতি আমাৰ কামবিলাক সমাধান কৰক মই বিটিচিত আহিছিলো কাৰণে তামুলপুৰত মেডিকেল কলেজ হল মই বিটিচিত আহো কাৰণে পাগলাদিয়াৰ ওপৰত দুখন দলং হল মই বিটিচিত আহো কাৰণে যোৱাবাৰ ডিহিৰাত যি ধৰণে ৰাস্তা বিচাৰিছিল সেই ধৰণে অসমমালাৰ ৰাস্তা হল যদি মই নাহিলোহেঁতেন এই কাম নহলহেঁতেন কাৰণ মই বিশ্বাস কৰো যে ৰাজ্য চৰকাৰ আৰু বিটিচি কেন্দ্ৰীয় চৰকাৰ তিনিটা ইঞ্জিন লগ লাগিলেহে বিটিচিৰ উন্নতি হ'ব পাৰে ডাবল ইঞ্জিন নহয় অসমত আমাক ডাবল ইঞ্জিন লাগে দিল্লীৰ ইঞ্জিন দিছপুৰৰ ইঞ্জিন কিন্তু বিটিচিত আমাক তিনটা ইঞ্জিন লাগে দিল্লীৰো লাগে দিছপুৰৰো লাগে কোকৰাঝাৰৰ ইঞ্জিনো আমাক লাগে লাগে না নালাগে ৰাইজ লাগে না নালাগে শ্ৰদ্ধা ৰাইজ ডিহিৰাৰ মানুহে ইমান দিনে যি বিচাৰি আছিল তাক কেতিয়া হ'ব পাৰে যেতিয়া কোকৰাঝাৰত বিজেপি শক্তিশালী হ'ব পাৰে বিজেপি যদি নিজিকে বিজেপিৰ যদি শক্তিশালী ভূমিকা নাথাকে ডিহিৰা ৰাইজৰ মনৰ আশা পূৰণ হতে আৰু বহুত সময় লাগিব কিন্তু এইবাৰৰ নিৰ্বাচনত আমি যদি বিজেপিক জিকুৱাব পাৰো আমাৰ ডিহিৰা ৰাইজৰ নোপোৱাৰ বেদনা ডিহিৰা ৰাইজৰ দুখ আৰু ডিহিৰা ৰাইজৰ কষ্ট মাত্ৰ 5 বছৰৰ ভিতৰতে নোহোৱা হ'ব কোনো আন্দোলন কৰিব নালাগে মাত্ৰ আমি আপোনালোকৰ কাৰণে কাম কৰিম তাৰ অধিকাৰ আপোনালোকে আমাক দিয়ক এবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক এবাৰ বিজেপিক শক্তিশালী কৰক আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব আমাৰ গাঁৱলৈ পৰিৱৰ্তন আহিব বিটিআৰলৈ পৰিৱৰ্তন আহিব আৰু সেই কাৰণে ৰাইজ আপোনালোকে এইবাৰ বিটিআৰৰ নিৰ্বাচনত বিজেপি দলক বিজয়ী কৰক আজি মই এই কাৰণে ডিহিৰাত আহিছো যে আপোনালোকে কোনো খো আৰু বাওঁফালে নাচাব একমাত্ৰ মোদীজীৰ চকুৰ ফালে চাওক একমাত্ৰ পদুম ফুলৰ ছবিটো চাওক আৰু আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে বিজেপি দলক ডিহিৰাত বিজয়ী কৰক কষ্টও কৰিব লাগিব 10 জনে 10টা কথা ক'ব কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ পৰিৱৰ্তন বিজেপি আনিছে আৰু বিটিআৰৰো পৰিৱৰ্তন কেৱল মাত্ৰ বিজেপি আনিব পাৰিব আন কোনো দলে নোৱাৰে মই আকৌ কৈছো মোৰ শত্ৰু কোনো নাই ইউপিপিএল জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব বিপিএফ জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব
কিন্তু আমি যদি ডাইৰেক্টলি বিজেপিক ভোট দিব পাৰোঁ, আমি ইনডাইৰেক্টলি কিয় বিজেপিৰ ওচৰত যাব লাগে? ঠিক কথা কৈছো নে নাই? আজি ইলেকশ্যনত যোনে নিজিকক কিয় আমাকে সমৰ্থন দিব, কিন্তু আমি সমৰ্থন ললে আপোনালোকৰ কাম কৰিব নোৱাৰো। তেওঁলোকে যি কব তাত হাত চাপৰি বজাব লাগিব। সেইকাৰণে মই এবাৰ কৈছো, হাত চাপৰি বিজেপিয়ে বজাব লাগিব, আমি বজাব লাগিব, যাতে আমি কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। আমি নিজৰ চৰকাৰ আমি দিছপুৰত, দিল্লীত নিজে বনাব পাৰোঁ, কোকৰাঝাৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে ৰাইজ এইবাৰ সকলো একত্ৰিত হওক আৰু বিজেপি দলক নিৰ্বাচনত বিজয়ী কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰক। পাৰিবনে নাই? পাৰিবনে নাই? ৰেডি আছে? ৰেডি আছে? পুৰা কাম কৰিব। আৰু আমাৰ মানুহৰ মাজত কতো বিভাজন আহিব নালাগে। আমি মাত্ৰ বিজেপি দলক ইলেকশ্যনত জিকাবৰ কাৰণে সকলোৱে কাম কৰিব লাগে। কোনো আমাৰ শত্ৰু নহয়, মাত্ৰ আমি বিজেপি দলক বিজয় কৰিব লাগে। শ্ৰদ্ধা ৰাইজ, মই যেতিয়া ডিহিৰালৈ আহিছিলোঁ, যোৱাবাৰ আপোনালোকে যিকেইটা কাম কৈছিলে প্ৰায়কেইটা কামেই, মাটি হওক, ABC হওক, বিজ্ঞান শাখা হওক, নিকাচিত বৰমালৈকে ৰাস্তা হওক, যিমানবিলাক কাম কৈছিলে এই গোটেইবিলাক আমি কৰি দিব পাৰিছিলোঁ। এইবাৰ ৰাইজে মোক কৈছে যে নিকাচি আৰু জোপা সংযোগী পথত দিৰিং নদীৰ ওপৰত এখন RCC দলং বনাই দিব লাগে। লাগে নেকি? লাগে? পাক্কা লাগে? তাৰপিছত ৰাইজে মোক কৈছে যে আমাৰ আনন্দপুৰ চি ব্লক গাঁৱত এখন ভেটেনাৰী হস্পিটাল হ'ব লাগে। ৰাইজে মোক কৈছে মইনা পুখুৰী মন্দিৰলৈ যোৱা পথটো উন্নত কৰিব লাগে, মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে। লাগে নে নালাগে? সন্যাসী বাবাধাম মনকৰ গাঁৱৰ মন্দিৰৰ চৌহদৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব লাগে। লাগে নে নাই? লক্ষীপুৰ A ব্লকত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে। থমনাত এখন 30 বেডেড হস্পিটাল লাগে। লাগে নে নালাগে? নিকাচিত এটা বেংক লাগে। আৰু অহুপা সোণাপুৰ গাঁৱত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লাগে। চৰাইমাৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে, লগতে বাউণ্ডাৰী ৱাল লাগে। আৰু আমাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁওক পৰ্যটনস্থলী কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে কাম নে আৰু কিবা বেলেগ কাম আছে? এইখিনিতো 2 মাহতে হৈ যাব। এইখিনি হলে হৈ যাব। এইখিনিতো 2-3 মাহতে হৈ যাব। আকৌ পিছত লাগিব। মই পিছত আকৌ আহিব লাগিব। ভাত পানী খোৱাবি বাবা। কি লাগে? কি লাগে? টাৱাৰ? কোন কোম্পানী লাগে? এয়াৰটেলৰ লাগে নে জিঅ' লাগে? হা? এয়াৰটেল দিলেও হ'ব, জিঅ' দিলেও হ'ব। কোনটো জায়গাত লাগে? এতে কানেকশ্যন অলপ কম আহে নেকি? ময়ো চাই আছিলো, অলপ কানেকশ্যন কম আহে। হ'ব, টাৱাৰো আহি যাব, চিন্তা নাই। মহিলাসকলক 10,000 টকাটো লাগে নে নালাগে? কাক কাক লাগে? হাত দাঙক। বাপৰে, 21 আগষ্টত নলবাৰীত বিতৰণ আছে। তাৰপিছত লাহে লাহে সব জায়গাত বিতৰণ হৈ যাব।
অৰুণোদয় লাগে নে নালাগে? লাগে। অৰুণোদয় লাগে, মহিলা উদ্যমিতা লাগে। এতিয়া কওক বিজেপিক লাগে নে নাই? লাগে, বিজেপিক লাগে। ঠিক আছে, ইলেকশ্যন যেতিয়া হ'ব তেতিয়া মই আকৌ এবাৰ আহিম। আৰু কি কি কাম লাগে আপোনালোকে হিচাপটো উলিয়াই থৈ দিয়ক। এই টিহুত কি লাগে? টিহু ডুমুনি ৰাস্তাটো কিমান কিলোমিটাৰ? 17 কিলোমিটাৰ, 24 কিলোমিটাৰ, 24। টিহু ডুমুনি হৈ গ'ল বুলি ধৰি থৈ দে। ঠিক আছে, কি লাগে? কি কাণটো অলপমান কিহৰ দলং? নপাৰা। ঠিক আছে, এখন লিখি ল। অহপাৰ। এই ফণিদা ক'ত গ'ল? চব লিখক এতিয়া আপুনি। মানস সমষ্টিত ইয়াত এটা VCDC পৰেতো। থমনাখন মানসত পৰে। বাপৰে, ফণি তালুকদাৰক চিনি পায় নে নাপায় আপোনালোকে? ভাল মানুহ, কিন্তু কষ্ট কৰে, হয়নে? মিনি ষ্টেডিয়াম। ঠিক আছে, মই ছেপ্টেম্বৰ মাহত দিহিৰাত আকৌ আহিম। তেতিয়ালৈকে লিষ্টখন ধুনীয়া কৰি থৈ দিয়ক, হ'ব? হ'ব। আচ্ছা, খোৱা পানীৰ কথা কৈছে। খোৱা পানী ঠিক আছে। চাইবাৰ ক্ৰাইমত ছুইচাইড কৰি দিছে মানুহ। বাপৰে, ঠিক কৰিব লাগিব, ৰ'ব। এতিয়া কিন্তু আপোনালোকে এটা চাব, কোন গৰুৱে গাখীৰ দিয়ে? GSPয়ে গাখীৰ দিব পাৰিব নেকি? দিব পাৰিব নেকি? গতিকে আৰু GSP কৰি ভোটটো ভাঙি নিদিব। পদুম লাগে নে GSP লাগে? আকৌ পিছত নকব আমাৰ অমুক চেণ্টিমেণ্ট আহি গ'ল, অমুকক দি দিলো। একলা ভুল নকৰিব আৰু, ঠিক আছে? পদুম লাগেতো। GSP লাগে নে বিজেপি লাগে? GSP লাগে নে বিজেপি লাগে? পাক্কা? একদম জিকিব বিজেপি? তেতিয়াহ'লে মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী।